বন্দাপাৰা আঞ্চলিক সংগীত বিদ্যালয় নৃত্যগীনাম কলাকেন্দ্ৰ শাখাটি নৃত্যাঞ্জলি নৃত্যানুষ্ঠান সত্ৰীয়া নৃত্য কলাকেন্দ্ৰ আমি এনেকৈ 5খন বিদ্যালয় লগ হৈ গ্ৰীষ্মকালীন সত্ৰীয়া নৃত্য কৰ্মশালা অনুষ্ঠিত কৰিবলৈ আজিৰ পৰা অনুষ্ঠিত কৰিছোঁ। প্ৰশিক্ষক হিচাপে আহিছে ভোগপুৰ সত্ৰৰ অধ্যাপক হৰিপ্ৰসাদ শইকীয়া বৰবায়ন। তেখেতে দিল্লী দূৰদৰ্শন কেন্দ্ৰৰ A গ্ৰেডৰ শিল্পী হয়। অধ্যাপকক আজি আমাৰ ওচৰত পাই আমি সঁচাকৈ গৌৰৱান্বিত হৈছোঁ যে তেওঁৰ ওচৰত আমি প্ৰশিক্ষণ পৰীক্ষাৰ্থীসকলক দিব পাৰিছোঁ, যাতে আমাৰ অনুষ্ঠানটো সুচাৰুৰূপে হৈ যায় তাৰে আশীৰ্বাদ বিচাৰিছোঁ। কেতিয়ালৈকে হ'ব? 18 তাৰিখলৈকে হ'ব 5দিনীয়া কৰ্মশালা। বন্দাপাৰা আঞ্চলিক সংগীত বিদ্যালয়ৰ সৌজন্যত আমি কেইবাখনো স্কুল লগ লাগি পেলাই আমি সত্ৰীয়া নৃত্যৰ কৰ্মশালা পাতিছোঁ। কৰ্মশালা পতাৰ উদ্দেশ্য হৈছে আমাৰ নামনি অসমত শাস্ত্ৰীয় নৃত্যটো মানে খুব কমেই চলি আছে। সেইকাৰণে আমি শাস্ত্ৰীয় নৃত্যৰ এটা কি ধৰি লৈছোঁ আগবাঢ়ি যাম বুলি। আৰু সদ্যহতে বন্দাপাৰা আঞ্চলিক সংগীত বিদ্যালয়ৰ বাহিৰেও বহুত কেইখন স্কুল আমাৰ আছে। ইয়াতে 60জন ল'ৰা ছোৱালী আমি ইয়াতে অংশগ্ৰহণ কৰাইছোঁ। আৰু আমি আজি এই বন্দাপাৰাত আমাৰ বীণাপাণি বাইদেৱে তেখেতৰ এখন সাংস্কৃতিক মহাবিদ্যালয় আছে, তাৰ উদ্যোগত এভাগী কৰ্মশালা এটা আয়োজন কৰিছে। আৰু কৰ্মশালাখনি আয়োজন কৰি পেলাই আমাক নিমন্ত্ৰণ জনালে। বাইদেউৰ প্ৰতি মোৰ অতি শ্ৰদ্ধা আছে। বাইদেৱে যিটো সময়ত কলেজ পাছ কৰি আহিছে ষ্টেট মিউজিক কলেজৰ পৰা, সেই সময়ৰ শিক্ষা ব্যৱস্থাটো ষ্টেট মিউজিক কলেজত বহুত উন্নত মানৰ আছিলে আৰু অতি পতন থকা আছিলে। গতিকে তেখেতে যদি কিবা কাৰণত যদি গুৱাহাটীত থাকিলেহেঁতেন, তেখেতে সমাদৃত আৰু সকলোৱে পৰিচিত এগৰাকী মহিলা হ'লহেঁতেন। কিন্তু তেখেতে আহি ভিতৰুৱা অঞ্চল তাত অহাৰ কাৰণে হয়তো তেনেকৈ তেখেতৰ পৰিচয়টো ইমান আনবতে ল'ব পৰা নাই। কিন্তু তেখেতৰ ইমান মহানতা ৰক্ষা কৰি পেলাই ইয়াত থাকি এই ভিতৰুৱা অঞ্চল তাত এইখিনি শিক্ষাদান কৰি আছে। ইয়াৰ দ্বাৰা আমাৰ উঠি অহা প্ৰজন্মক অনেকখিনি তেখেতৰ তত্ত্বাৱধানত শিক্ষাদান পাইছে আৰু শিক্ষা লাভ কৰি পেলাই ওলাই গৈছে, শিক্ষাত পাছ কৰিছে। আৰু তেখেতৰ প্ৰতি মোৰ শ্ৰদ্ধা থকাৰ কাৰণে আৰু আমাৰ নৃত্যাংগন আমাৰ ছোৱালী দাস, তেওঁকো মই একেবাৰে ঘৰৰ, তেওঁ আমাৰ লগত অতি মানে ঘনিষ্ঠভাৱে আমি কাম কৰি থাকোঁ। আৰু আমাৰ এগৰাকী আছে মণিকংগনা, তেওঁতো মাষ্টাৰ সত্ৰীয়া নৃত্যতে তেওঁ ডিব্ৰুগড়ৰ পৰা ওলাই আহিছে। এইবোৰ জনা মানুহ, তথাপিও আমাৰ যিটো আন্তৰিকতাৰ খাতিৰতে আমি ইয়াৰ উপৰিও যদি কিবা অকণমান সহায় ল'ব পাৰোঁ সেই বুলি পেলাই আমাক মাতিছে। কিন্তু কথাটো হৈছে কি চবেই একেই আমি, তথাপিও আমি তেখেতসকলক অকণমান সহায় কৰিবৰ কাৰণেহে আহিছোঁ। কিমান দূৰ পাৰোঁ বেলেগ কথা। আৰু মই এই চেগতে এই অনুষ্ঠান যিমানকেইটা ইয়াতে মানে দুধনৈ হওক বা বন্দাপাৰাত আছে অনুষ্ঠান, সকলোলৈকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। কাৰণ তেওঁলোকে মোক এইখন সুবিধা দিয়াৰ কাৰণে মোৰ আন্তৰিকতাৰে মই ইয়াতে কাম কৰিব বিচাৰিছোঁ। কিয়নো মোৰ তেখেতসকলৰ প্ৰতি অতি সদ্ভাৱ আছে। আগলৈকো আপোনালোকৰ সমস্ত ৰাইজৰ আচলতে সহযোগিতাৰ অবিহনে কেতিয়াও এটা অনুষ্ঠান জীৱিত হৈ থাকিব নোৱাৰে। কাৰণ ছাত্ৰ ছাত্ৰীহে এটা অনুষ্ঠানৰ প্ৰাণ, আৰু সেই প্ৰাণটো ৰক্ষা কৰাত বিশেষ ভূমিকা পালন কৰে অভিভাৱকসকলে। ইয়াতে প্ৰতি বছৰে এটা যদি তেওঁলোকৰ ল'ৰা ছোৱালীখিনি প্ৰতিভাখিনি বিকাশৰ কাৰণে তেওঁলোকৰ যদি এটা ভাল এটা সাংস্কৃতিক অনুষ্ঠান কৰিব পাৰে, তেতিয়াহ'লে তেওঁলোকে উৎসাহ পাব আৰু ঠাইখিনিয়ে যথেষ্টখিনি কথা গম পাব যে সংস্কৃতিটো কি বস্তু। সেইকাৰণে মই সেইটো এটা আহ্বান জনাইছোঁ যাতে প্ৰতি বছৰে এটা ইয়াতে থাকিব সাংস্কৃতিক এটা সন্ধিয়া এনেকৈ পাতি পেলাই মানে আমাৰ ল'ৰা ছোৱালী কি শিকি আছে কিন্তু সমাজত দেখুৱাব লাগিব নহয়। গতিকে ইয়াৰ কাৰণে তেওঁলোকে যিসকলে শিকাই আছে তেওঁলোকে সম্ভৱ নহয়। ইয়াৰ গোটেই ৰাইজখিনিত জড়িত হৈ যাব লাগিব। জড়িত হৈ পেলাই ইয়াৰ ল'ৰা ছোৱালীখিনিক আগুৱাই নিয়াত তেওঁলোকে ভূমিকা পালন কৰিব লাগিব। যি কি নহওক মই সকলোকে মই কৃতজ্ঞতা জনাইছোঁ। আৰু আমাৰ ইয়াতে যিসকলে আহি পেলাই সহযোগ কৰিছে তেওঁলোককো মই কৃতজ্ঞতা জনাইছোঁ।